দৰং জিলাৰ স্থিৰ শিক্ষাৰ অন্যতম কেন্দ্ৰ মংগলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদুলি মুদুলি পৰিৱেশ। 1943 চনত স্থাপন হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰীৰ সন্মিলনত উপস্থিত হয় প্ৰথম বৰ্ষৰ 90 ঊৰ্ধ্বৰ ছাত্ৰী এগৰাকী। প্ৰাক্তন ছাত্ৰীৰ গীত মাতেৰে মুখৰিত হৈ পৰে বিদ্যালয়ৰ প্ৰাংগণ। এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ ভিতৰত আছে বৰ্তমান বিধায়িকা, প্ৰবক্তা, ডাক্তৰ, প্ৰশাসনিক বিষয়া, বিজ্ঞানী, নিজ বিদ্যালয়কে ধৰি বহু বিদ্যালয়ৰ শিক্ষয়িত্ৰী, অধিবক্তা, বিহু সম্ৰাজ্ঞী, অভিনেত্ৰী, সুলেখিকাকে ধৰি বহু প্ৰতিভা। কোনোবা আহিছে বিদেশৰ পৰা, কোনোবা আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা। সকলোৱে নিজৰ নিজৰ পদবী পাহৰি বান্ধৱীসকলৰ লগত একাত্ম হৈ পৰে। কোনোৱে গাইছে গীত, কোনোৱে নাচিছে, কোনোৱে আবৃত্তি কৰিছে, আন কোনোৱে আকৌ অতীত কৰিছে। মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰি বহু প্ৰাক্তন ছাত্ৰীয়ে বিদ্যালয়খনলৈ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। উল্লেখ্য যে উক্ত আজি অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া আৰু মংগলদৈ বিধায়ক বসন্ত দাসে বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ বাবে 5 কোটি টকা চৰকাৰে আগবঢ়োৱা বুলি ঘোষণা কৰে। মংগলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন ছাত্ৰীৰ মহামিলনৰ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু সেই আয়োজনৰ আজি এটা দীঘলীয়া প্ৰচেষ্টা। 2018 চনৰ পৰাই আমি আচলতে এই প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ, কিন্তু ক'ভিডৰ কাৰণে এই প্ৰগ্ৰেমটো আমি কৰিব পৰা নাছিলোঁ। যোৱা এবছৰে আমি যথেষ্ট প্ৰচেষ্টা আগ্ৰহেৰে আগবাঢ়ি বা বহুখিনি বাহিৰৰ পৰা ছাত্ৰীয়েও আমাক যথেষ্ট উৎসাহিত কৰাৰ বাবে আমি প্ৰগ্ৰেমটো ল'বলৈ সক্ষম হ'লোঁ আৰু আজি সেই অতি আকাংক্ষিত দিনটো আহি পৰিলে। ৰাতিপুৱা 7 বজাৰ পৰা আমি পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাৰপিছত বন্তি প্ৰজ্বলন, তাৰপিছত অৱসৰী শিক্ষকসকলৰ সম্বৰ্ধনা, আগৰ যিখিনি পুৰণি মানুহ আছিলে, বিশেষকৈ 70ৰ আগৰ যিখিনি আমাৰ প্ৰাক্তন ছাত্ৰী আছে, যিসকল এতিয়া বয়োজ্যেষ্ঠ, তেখেতসকলকো আমি যৎকিঞ্চিত সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিছিলোঁ। সেই কাৰ্যসূচীও আমাৰ সফলতাৰে সম্পন্ন হৈছে বুলি আমি ভাবিছোঁ আৰু বৰ্তমান আমাৰ অন্তৰংগ আলাপ চলি আছে প্ৰাক্তন ছাত্ৰীৰ মাজত। এতিয়ালৈকে কাৰ্যসূচী ভালেই চলিছে। অহা যিখিনি মানুহ আহিছে তেওঁলোক ভাল পাইছে বুলি এটা অনুভৱ হৈছে। বাকী ৰাইজে ক'ব, তাৰপিছত আমি বুজিম যে আমি সফল হৈছোঁ। মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।